পরম দুর্বোধ সমস্ত আয় মাতৃ সমস্ত আমি ক্রমশ ভগবন্তৰ লীলা গুণানুকীর্তন আপনার উদ্দেশ্যে আমি আমার পর্যালোচনা ক্রমান্বয়ে আগবঢ়াই আছো। আমি ভগবন্তৰ যি লীলা অৱতাৰৰ কথা আপনার শ্ৰীচৰণত আমি আগবঢ়াইছো। আমি সেই দ্বাৰকা লীলাৰ যি কাহিনী ভাগ সেই কাহিনী ভাগ আমি আমাৰ আগৰ পৰ্যালোচনাত আগবঢ়াইছিলোঁ আৰু আমি আজি আগবঢ়াব খুজিছোঁ। যিহেতু ভগৱন্তৰ লীলা আমি কাহিনী যি ভাগ প্ৰকাশ কৰিছিলোঁ, ভগৱন্তৰ লীলা তেওঁ লীলা কৰি দেখুৱাইছে য'ত শ্যামন্তক মানি সত্ৰাজিতে আনিছে আৰু তেওঁৰ ভায়েকে লৈ গৈছে স্বীকাৰ কৰিবলৈ। আমি ঠিক ভগৱন্তৰ এই লীলাসমূহ জানিলে তেওঁ কি কৰ্ম কৰিলে আমি তেওঁৰ লীলাতে যদি ব্যস্ত হৈ থাকোঁ তেনেহ'লে আমাৰ শাস্ত্ৰ সম্বন্ধৰ যি তাত্ত্বিক দিশ পৰম তত্ত্ব আমি পাৰমাৰ্থিক দিশ আমি বুজি পাব লাগিব। অকল লীলাতে আমি ৰৈ থাকিলে নহ'ব। আমি তেখেতৰ লীলা সম্পৰ্কে জানিবই লাগিব। তেখেতৰ লীলা জানিলেহে আমি সেই লীলাৰ পৰা আমাৰ তাত্ত্বিক দিশটো আমি বিচাৰি ল'ব পাৰিব লাগিব। শনিৰ ভাতৃ নিঘ্নৰ পুত্ৰ সত্ৰাজিত আৰু প্ৰসেন। নিঘ্ন আভিধানিক অৰ্থত আমি যদি চাওঁ, আভিধানিক অৰ্থ হৈছে একান্ত বাধ্য আৰু সূৰ্যবংশীয় সেই নিঘ্ন আছিল সৌৰী অৰ্থাৎ তেওঁলোক সূৰ্য ভক্ত, সূৰ্যৰ একান্ত ভক্ত। সেয়েহে নিঘ্নৰ পুত্ৰ সত্ৰাজিত আৰু প্ৰসেন তেওঁলোকো পিতৃক অনুসৰণ কৰিয়েই তেওঁলোকো সেই সূৰ্যৰ উপাসক হিচাপে প্ৰৱৰ্তিত হ'ল। তেওঁলোকো পিতৃক অনুসৰণ কৰিলে। সত্ৰাজিত আমি সত্ৰাজিতৰ পৰিচয় পাবই লাগিব। সত্ৰৰ লগত যিজন ৰজিতা খাই পৰে
সেইজন হ'ল সত্ৰাজিত। আকৌ সত্ৰ মানে স্থান বা ক্ষেত্ৰ, যাক আমি প্ৰকৃতি ধৰাৰ লগতো আমি তুলনা কৰিব পাৰোঁ, পৃথিৱীৰ লগত তুলনা কৰিব পাৰোঁ। সেই সত্ৰ, এই সত্ৰাজিত যিজনে পৃথিৱীত ধাৰণ কৰি থকা চাৰিমুঠি জীৱ, পুৰণ পুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ উপকাৰৰ কাৰণে যিজনে অহোপুৰুষাৰ্থ কৰিছে, সেইজন হৈছে সত্ৰাজিত। সত্ৰাজিতে মণি আনিলে। সত্ৰাজিত তেওঁ একান্ত ভকতৰ পৰা গৈ সূৰ্যৰ লগত সখীত্ব স্থাপন কৰিলে আৰু তেওঁৰ ভক্তিত সন্তুষ্ট হৈ তেওঁৰ সখা সূৰ্যই তেওঁক শ্যামন্তমণি দান কৰিলে। এই শ্যামন্তমণিটো আন একো নহয়, শ্যামন্তমণি হৈছে আমাৰ নাম ৰত্ন। আমি যদি শ্যামন্তমণিক নাম ৰত্ন বুলি ধৰোঁ, তেন্তে আদিত্য অৰ্থাৎ সূৰ্যইনো এই শ্যামন্তমণি ক'ৰ পৰা পাইছিল? এই তত্ত্ব কৃষ্ণই নিজেই প্ৰকাশ কৰিছে যে এই তত্ত্ব কৃষ্ণই আদিত্যক বোলে পূৰ্বতেই দান কৰিছিল। এতিয়া সত্ৰাজিতে যিহেতু মণিভাগ লৈ আহিল, সত্ৰাজিতে কিন্তু একমাত্ৰ ভগৱান বুলি সূৰ্যকে ভাবিছে। তেওঁ সেইখিনিতেই ভুল কৰিলে। আমি তাত্ত্বিক অৰ্থত চাবলৈ গ'লে ব্ৰহ্ম হৈছে আদিত্য আৰু পৰম ব্ৰহ্ম হৈছে কৃষ্ণ ভগৱান, পৰম পুৰুষ ভগৱান। সত্ৰাজিতে কিন্তু পৰম পুৰুষ ভগৱানক তেওঁ পাহৰি গ'ল। তেওঁ সূৰ্যকেই ভগৱান জ্ঞান কৰি সূৰ্যকেই একান্তভাৱে তেওঁ উপাসনা কৰিবলৈ ধৰিলে আৰু সূৰ্যই তেওঁক শ্যামন্তমণি দিলে। তেওঁ আনিলে, মণি লৈ আহিল। দ্বাৰকাৰ প্ৰজাসকলে ভাবিছে সেয়া আদিত্য নামি আহিছে, কৃষ্ণৰ ওচৰত শৰণ ল'ব, কৃষ্ণক সেৱা জনাব। কিন্তু দ্বাৰকাৰ প্ৰজাসকলক কৃষ্ণই হাঁহি মুখেৰে উত্তৰ দিছিল যে সেয়া আদিত্য নহয়, সেয়া সত্ৰাজিতে শ্যামন্তমণি পিন্ধি আহিছে, তেওঁ লৈ আহিছে মণি, আৰু সেয়া শ্যামন্তমণিৰ পোহৰ। তেতিয়া দ্বাৰকাৰ প্ৰজাসকল শান্ত হ'ল। সত্ৰাজিতে সেই মণিভাগ আনি তেওঁৰ দেৱগৃহত প্ৰতিষ্ঠা কৰিলে। সেই দেৱগৃহত প্ৰতিষ্ঠা কৰোঁতে তেওঁ তেওঁৰ পুৰোহিতৰ হাতত দিলে। সত্ৰাজিতৰ যি ভকতিৰ ভাৱ, ভকতিৰ ভাৱ কাৰ হ'ব? ভকতেহে ভকতিৰ ভাৱক অৱলম্বন কৰিব। সত্ৰাজিত ভকত, কিন্তু তেওঁৰ অভাৱ হ'ল শ্ৰদ্ধাৰ। আমি ভাৱৰ পৰাই ভকতি আহিব, ভাৱক ভক্তিৰ গভীৰতালৈ লৈ যাব লাগিব, আৰু ভকতিৰ লগত যেতিয়া শ্ৰদ্ধাৰ সংযোগ হ'ব, তেতিয়াহে ভকতিয়ে সম্পূৰ্ণ ৰূপ প্ৰাপ্ত হয়। ভকতিৰ ৰূপ তেতিয়াহে সম্পূৰ্ণ প্ৰাপ্ত হয়। এতিয়া যদি সত্ৰাজিতৰ সেই শ্ৰদ্ধা থাকিলহেঁতেন, তেওঁৰ শ্ৰদ্ধাৰ অভাৱতেই সেই মণিভাগ তেওঁ তেওঁৰ পুৰোহিতৰ হাতত দি, পুৰোহিতে পূজা পাতল কৰি ভকতিভাৱে সেই মণিভাগ স্থাপন কৰিলে। যদি শ্ৰদ্ধা থাকিলহেঁতেন সত্ৰাজিতৰ, তেন্তে অতি মৰমৰ বস্তু কেতিয়াও তেওঁ পুৰোহিতৰ হাতত এৰি নিদিলেহেঁতেন। তেওঁ নিজেই শ্ৰদ্ধা ভক্তিৰে এই মণিভাগ প্ৰতিষ্ঠা কৰিলেহেঁতেন। তেওঁৰ ভুল সেইখিনিতেই হ'ল যে তেওঁ পৰম ব্ৰহ্মক চিনিয়ে নাপালে। তেওঁ পৰম ব্ৰহ্মক, সূৰ্যকেই পৰম ব্ৰহ্ম বুলি ভাবিলে। যিহেতু তেওঁ সূৰ্যক পৰম ব্ৰহ্ম বুলি ভাবিলে, সেয়েহে তেওঁ এই শ্ৰদ্ধাৰ ভাৱ তেওঁৰ কিছু লাঘৱ হৈছে, সেই কথা আমি প্ৰতীয়মান হ'বই লাগিব। গতিকে
এই শ্ৰদ্ধাৰ অভাৱতেই তেওঁ কি কৰিলে, তেওঁৰ অহংকাৰ আহিল। এতিয়া তেওঁ মণি আনি ঘৰত ৰাখিলে। তেওঁ ভাবিলে যে এই মণিভাগে যিহেতু অষ্টভাৰ সোণ দিয়ে, এই অষ্টভাৰখন মই এতিয়া ক'ত থম? তেওঁৰ সেই অহংকাৰ আহিল। আৰু তেওঁৰ এইটো অহংকাৰ আহিল যে এতিয়া দ্বাৰকাৰ প্ৰজাসকলে যিহেতু কৃষ্ণকহে অত্যন্ত ভকতি কৰে, কিন্তু এতিয়া কৃষ্ণতকৈতো মই বেছি জ্ঞানী, যিহেতু মোক সূৰ্যই এই মণিভাগেই দান কৰিলে। গতিকে সেয়া হ'ল কৃষ্ণৰ প্ৰতি, ভগৱন্তৰ প্ৰতি, পৰম ব্ৰহ্মৰ প্ৰতি সত্ৰাজিতৰ যি শ্ৰদ্ধাৰ ভাৱৰ অভাৱ, সেয়া প্ৰতীয়মান হৈছে। আৰু সেয়েহে সত্ৰাজিতৰ ভাতৃ প্ৰসেন, মানে প্ৰকৃষ্ট, সেন মানে বিনাশ, অৰ্থাৎ প্ৰকৃতিক তেওঁ বিনাশে কৰিব। তেওঁৰ অহংকাৰ আহিল। তেওঁ যে ৰাজকীয় ভাৱতে থাকিবলৈ ল'লে। আৰু তেওঁ এদিন ককায়েকৰ ওচৰত ব্যক্ত কৰিলে, সত্ৰাজিতৰ ওচৰত ব্যক্ত কৰিলে কি, যে মই মৃগয়া কৰিবলৈ যাম। সত্ৰাজিতেও ভাবিলে যে ভালেই হ'ল, এতিয়া অনেক বাদ্য ভণ্ডৰে মই প্ৰসেনক মৃগয়া কৰিবলৈ পঠাম। আৰু এই মণিভাগ তেওঁ যেতিয়া পিন্ধি যাব, তেওঁ প্ৰসেনক ক'লে যে এই মণিভাগ যেতিয়া তুমি পিন্ধি যাবা, ইয়াত কোনো বাঘ, ভোং, সাপ, জীৱ জন্তু তোমাক কোনেও অন্যায় কৰিব নোৱাৰে। এতিয়া প্ৰসেনো তেওঁ সেই গপতে গঙাটো ভৈ তেওঁ ভাবিলে এতিয়া মোক আৰু কোনে পায়। অনেক বাদ্য ভণ্ডৰে যাতে কৃষ্ণই সেই মণিৰ মহিমাৰ কথা জানে, কৃষ্ণক মণিৰ মহিমাৰ কথা বুজাবৰ বাবেই সত্ৰাজিতেও তেওঁৰ ভাতৃ প্ৰসেনক মৃগয়া কৰিবলৈ অত্যন্ত তেজস্বী এটা ঘোঁৰাশালৰ পৰা আনি মণিভাগ পিন্ধাই তেওঁ পঠাই দিলে মৃগয়া কৰিবলৈ। এতিয়া মৃগয়া কৰিবলৈ প্ৰসেন গ'ল। তেওঁ সেই ৰাজকীয় ভাৱতে মৃগয়া কৰাৰ সেই প্ৰয়াস কৰিলে। আৰু তেওঁ অনাহকত তেওঁ জীৱ জন্তু ধ্বংস কৰিলে, বিনাশ কৰিছে। আৰু অৱশেষত তেওঁ যেতিয়া জানি লৈছে যে এই মণিভাগ যেতিয়া লগত থাকিব, তেতিয়া মোৰ ওচৰলৈ কোনো জীৱ জন্তু বা অন্যায় অত্যাচাৰ মোৰ একোৱেই হ'ব নোৱাৰে। সেয়েহে তেওঁ বনৰ ৰজা সিংহকো জোকাই ল'লে। তেওঁৰ সেই অহংকাৰ ভাৱ আহিল, তেওঁৰ ভকতিৰ ভাৱ নাই। এই মণিভাগ যিভাগ নাম ৰত্ন, নামক যি ধাৰণ কৰিব পাৰে, তেওঁৰ হাততহে এই মণিভাগ থাকিব লাগে। ভাগৱত শাস্ত্ৰই কৈছে, মণিমন্ত মহন্তৰ নিবাসে এইটো হয়, তাহানে নিবাসে এইটো দ্বাৰকা। যিজন মণিমন্ত মহন্ত, নাম ৰত্নক যিজনে চিনি পাইছে, যিজনে ভকতি আৰু শ্ৰদ্ধাক সংযোগ কৰি ভগৱন্তক তেওঁ নিজকে সমৰ্পণ কৰিব পাৰিছে ভগৱন্তৰ ওচৰত, সেইজনেহে সেই নাম ৰত্নক ধাৰণ কৰিব পাৰে। এতিয়া সত্ৰাজিতক আদিত্যই সেই মণিভাগ দিছিল, যি মণিভাগৰ নিয়ম নীতি হয়তো সত্ৰাজিতক আদিত্যই শিকাই পঠাইছিল। আৰু সত্ৰাজিতে যদিও প্ৰসেনক এই মণিভাগৰ নিয়ম নীতিৰ কথা কৈছিল, তথাপি গপতে উফন্দি প্ৰসেনে সেই সকলো কথাই পাহৰি তেওঁ গৈ বনৰ ৰজাৰ সিংহকো জোকাই ল'লে। যিহেতু এই মণিভাগৰ যোগ্য প্ৰসেন নহয়, তেওঁ অত্যন্ত অহংকাৰত তেওঁ অহংকাৰী হৈ তেওঁ বনৰ ৰজা সিংহক তেওঁ জোকাই ল'লে। যি কাৰণত বনৰ ৰজা সিংহই ঘোঁৰা আৰু প্ৰসেন দুয়োজনকে মাৰি পেলালে। এতিয়া আমাৰ এই তত্ত্বৰ বিচাৰ
আমি জানিব লাগিব যে প্ৰসেনে যিহেতু নিয়ম নীতি নাজানে, তেওঁৰ নাম ৰত্ন ধাৰণ কৰাৰ কোনো নীতি নিয়মৰ কথা নাই, তেওঁ অহংকাৰতেহে মজি আছে। আৰু এই মনে ভাগ লৈ তেওঁ এই অহংকাৰ কৰিবৰ কাৰণে, অন্যায় কৰিবৰ কাৰণে তেওঁ বনলৈ গৈছে। তেওঁ জীৱ জন্তুহে হত্যা কৰিব, গতিকে তেওঁক আৰু কোনেও লৰচৰ কৰিব নোৱাৰে। তেওঁ সেই অহংকাৰতেই থাকি জীৱ জন্তু হত্যা কৰি আনকি বনৰ ৰজা সিংহকো তেওঁ ঢুকালে, যি কাৰণত সিংহ হয় তেওঁ, আৰু ঘোঁৰাকো দুইটাকে মাৰি পেলালে, দুইজন দাঁতনি কটাই পৰি থাকিল। আমি এই তত্ত্বৰ কথা ক্ৰমান্বয়ে আগবঢ়াই যাম। আমাৰ মনেই কাৰণে প্ৰথম ঘটনাটো ঘটিছে যে প্ৰসেনে মৃগয়া কৰিবলৈ পিন্ধি গৈছে, আৰু প্ৰসেন আৰু ঘোঁৰা দুয়োজনেই তাত মৃত্যু হৈছে। দুয়োটাকে সিংহই মাৰিলে, আৰু সিংহই সেই মাৰি লৈ পৰ্বতৰ উচ্চ শৃংগলৈ গুচি গ'ল। পৰ্বতৰ উচ্চ শৃংগলৈ কিয় বা সিংহ যাব লগা হ'ল? বনৰ ৰজা সিংহ, কিয়নো তেওঁ এই নাম সিংহক লৈ, এই শ্যামন্তক মানি লৈ কিয় উচ্চ শৃংগলৈ গ'ল? আৰু সেই উচ্চ শৃংগৰ পৰা সেই সিংহক, বনৰ ৰজা সিংহকো মাৰি ভালুকেনো সেই মানি লৈ কিয় গাঁতত প্ৰৱেশ কৰিব লগা হ'ল? আমি এই সকলো তথ্য আমি কাহিনীৰ পৰা আমি তত্ত্বলৈ, পাৰমাৰ্থিক তত্ত্বলৈ আহি আমি আপোনালোকৰ ওচৰত ব্যক্ত কৰিম ক্ৰমান্বয়ে। গতিকে আমি আজি এই প্ৰথম যি দুৰ্ঘটনা ঘটিল, যে প্ৰসেনে নিয়ম নীতি নজনাৰ বাবেই, প্ৰসেন যিহেতু যোগ্যজন নহয়, গতিকে মনে পিন্ধি যোৱা স্বত্তেও তেওঁক সিংহই মাৰিব পাৰিলে। গতিকে প্ৰভুসকল, আমি আমাৰ পিছৰ পৰ্যালোচনাত ক্ৰমান্বয়ে ভগৱন্তৰ লীলাৰ পৰা আমি তত্ত্বলৈ আগবাঢ়ি গৈ থাকিম। আমি আজি এই পৰ্যালোচনা ইমানতে সামৰি আপোনালোকৰ শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ। কৃষ্ণ হৰি